নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত নেপালত যি বিভীষিকাৰ সৃষ্টি হল সেই সন্দৰ্ভতে আজিৰ অভিমতত আমি কিছু কথা আলোকপাত কৰিব বিচাৰিছো ইতিমধ্যে হয়তো আপোনালোকে কামিং আপ দেখিছে আমি বিয়লিৰ ভাগৰ পৰা আমি বিজ্ঞাপনত দি আছো যে আজি আমি কি কথা পাতিম অভিমতত গতিকে আৰু পাতনি দীঘলীয়া নকৰো যি কেইগৰাকী বিশেষ ব্যক্তিক আজিৰ অভিমতৰ অতিথিকৈ আমি আলোচনাটো কৰিব বিচাৰিছো তেখেতসকলক মই চিনাকি কৰি দিব বিচাৰিছো ষ্টুডিঅ'ত এই মুহূৰ্তত আমাৰ লগত আছে বিশিষ্ট অভিযন্তা জে.এন. খাটনিয়াৰ ডাঙৰ আপোনাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ উজ্জ্বল ডেকা বৰুৱা মই ডেকা বৰুৱাকো অনুষ্ঠানলৈ স্বাগতম জনাইছো ডিব্ৰুগড়ৰ পৰা এই মুহূৰ্তত আমাৰ লগত আছে বিশিষ্ট ভূতত্ত্ববিদ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নদী বিশেষজ্ঞ ডক্টৰ যোগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া মই ডক্টৰ শৰ্মা ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো আৰু আছে বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডক্টৰ পাৰ্থজ্যোতি দাস মই ডক্টৰ পাৰ্থজ্যোতি দাস ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে হয়তো সেই বিভীষিকাৰ দৃশ্য বহুত দেখিছে আৰু যিসকলে কেনেবাকৈ নেদেখাকৈ যদি আছে আৰু এই মুহূৰ্তত যদি আমাৰ টেলিভিছনৰ সন্মুখত বহিছে মই কেইটামান বিশেষ দৃশ্য অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ প্ৰথমতে মই দেখুৱাব বিচাৰোঁ নেপালৰ যিটো বিধ্বংসীকালী বান এক প্ৰকাৰ যি কাৰণতেই নহওক আমি এখেতসকলৰ পৰা জানিম তাৰ আচল কাৰণ কি কাৰণে তেনেকুৱা পৰিৱেশৰ সূচনা হ'ল এখেতসকলে সেইখিনি কথা ক'ব কিন্তু তাৰ আগতে যিটো পৰিৱেশৰ সূচনা হৈছে কেনেকৈ ধাহিমুহি এফালৰ পৰা সকলো তছনছ কৰি লৈ গৈছিল ঘৰ দুৱাৰ ৰাস্তা ঘাট গাড়ী মটৰ প্ৰথমতে এই দৃশ্যটো চাই লওকচোন আপোনালোকে অকণমান চাওক পানীৰ প্ৰচণ্ড কি সোঁত প্ৰথমতে আপুনি সোঁতটো চাওক মানুহে তেতিয়ালৈকে কথা কৈ আছিল সোঁতটোৱে লাহে লাহে ভয়ংকৰ ৰূপ লৈ গৈছে আপুনি চাওক কোনোবাই হয়তো মোবাইলত বন্দী কৰিছিল সেই সময়ত এই সোঁতটোৰ লগত আমাৰ শেহতীয়াকৈ দিখৌত যিটো প্ৰলয় আহিছিল হয়তো কোনোবাই যদি বন্দী কৰিলেহেঁতেন একেবাৰে উচ্চত ঠিক এনেকুৱা এটা ছবিয়েই হয়তো আমি দেখিবলৈ পালোহেঁতেন অসমৰ ক্ষেত্ৰত কিন্তু আমাৰ দুৰ্ভাগ্য যে আমাৰ সেই ছবি বন্দী কৰিব পৰা পৰিৱেশ নাছিল নহ'ল আৰু চাওক প্ৰথমতে জাষ্ট সোঁতটোৱে আৰম্ভ কৰাৰ পিছত লাহে লাহে কি ৰূপ লৈছে এই কথাটো মন কৰক এটা সময়ত এই প্ৰচণ্ড সোঁতটোৱে গৈ চাওক আপুনি গাড়ী ঘৰ এফালৰ পৰা কেনেকৈ উটুৱাই নিছে ইয়াত চাওক এফালে মানুহে চিঞৰি কথা কৈ আছে আৰু কোনোবাত এই মানুহখিনি চাওক কেনেকৈ প্ৰাণ তাকি দৌৰিছে এয়া চাওক তলৰ ফালৰ মানুহবিলাকে কেনেকৈ প্ৰাণ তাকি দৌৰিছে আৰু পানীটোৱে কি ৰূপ লৈছে এয়া চাওক এফালৰ পৰা সকলো ধাহিমুহি লৈ গৈছে আৰু তাৰপিছত এয়া চাওক যিখিনি মানুহে এই দৃশ্যটো বন্দী কৰিছে খুব ওপৰত আছে তেওঁলোকে এই দৃশ্যটোৰ পৰা সেই কথাটো স্পষ্ট হয় তাৰপিছত এটা সময়ত আহি এই ৰূপ ল'লে এয়া চাওক নদীখনৰ দুয়োফালে থকা ঘৰবিলাকৰ অৱস্থা চাওক আৰু পানীৰ সোঁতটো চাওক এয়া চাওক যেতিয়া চহৰখনৰ মাজভাগত পাইছিলহি পানীয়ে ৰূপ লৈছিল এয়া চাওক কেনেকৈ সেই দলংখন এটা সময়ত খহাই লৈ গুচি আহিলে যিখন দলং কিছু সময়ৰ পূৰ্বলৈকে আপোনালোকে দেখি আছিল সেই দলংখন এতিয়া তাত নাই খহি আহিল আৰু পানীৰ সোঁত চাওক এই দলংখনে এটা সময়ত খহাই লৈ গুচি যায় এইমাত্ৰ যিখন দলঙৰ কথা ক'লোঁ মই আপোনালোকক এই দলংখন আছিল ইটো পাৰৰ পৰা সিটো পাৰলৈ যোৱা আৰু কেইটামান মুহূৰ্তৰ পিছতেই এই দলংখন
তাত শেষ নিঃশেষ কৰি লৈ যায় অকল এইখন দলঙেই নহয় এইবাৰ মই আপোনালোকক দেখাব বিচাৰোঁ আন দুখন বিশাল ব্ৰিজ কেনেকৈ এই প্ৰচণ্ড সোঁতে ধাহিমুহি লৈ গৈছিল ইতিমধ্যেই টেলিভিশ্যনত হয়তো সামাজিক মাধ্যমত সেই দৃশ্যটো আপোনালোকে দেখিছে এইবাৰ চাওক সেই ব্ৰিজ দুখনৰ দৃশ্য এই প্ৰথমখন ব্ৰিজ এয়া চাওক এখন দীঘল ব্ৰিজ চাওক এই খুন্দা মাৰিব এতিয়া ভাগিব বছ এয়া এই প্ৰকাণ্ড দলংখন কেনেকৈ এক মুহূৰ্তত চেজ হৈ গৈছে এই ভয়ংকৰ ছবিটোৱে সেয়া বন্দী কৰি ৰাখিছে সকলোবিলাক কোনোবাই হয়তো ভাবিব একেখন ব্ৰিজেই এইখন মন কৰিব এইখন এখন সুকীয়া ব্ৰিজ সুকীয়া দলং আৰু এইবাৰ মই দেখুৱাব বিচাৰোঁ একেধৰণৰ আন এখন দলং এইখন চাওক এই দলংখনৰ সিফালে এখন গেট আছিল কিন্তু ইখন দলঙত কোনো গেট নাছিল এই দুইখন দলঙৰ ভয়াৱহতা চাওক এয়া প্ৰকৃতিৰ যিটো তাণ্ডৱ মানুহে প্ৰকৃতিৰ ওপৰত কি তাণ্ডৱ চলায় যেতিয়া প্ৰকৃতি ৰুষ্ট হয় তেতিয়া হয়তো মানুহে নিস্তাৰ নাপায় আৰু তাৰপিছত এই ৰূপ হয়তো প্ৰকৃতিয়ে ধাৰণ কৰে এটা সময়ত এইবিলাকৰ পৰা আমি হয়তো এতিয়ালৈকে শিক্ষা লোৱা নাই এইবাৰ মই এখন চুইচ গেটৰ আপোনালোকক দেখুৱাব বিচাৰোঁ কেনেকৈ তাৰ গেট খুলি দিয়া হৈছিল তাৰপিছত তাৰ পৰা পানী কেনেকৈ নামি আহিছিল এই দৃশ্যটো চাওক নেপাল চৰকাৰে ইতিমধ্যেই সদৰি কৰিছে এনেকুৱা কিছু তাত চুইচ গেট চেজ কৰি দিয়া হৈছে চাব এই মানুহখিনিৰ এতিয়া অৱস্থা চাওক মানুহবোৰ আছিল তাত তলৰ ভাগত আৰু এতিয়া চাব এফালৰ পৰা সোপাকে তাত যিমানবিলাক আছিল এই ডেমটো ভাগি যায় তাৰপিছত মানুহ উটি যায় যিমানবিলাক আছিল এয়া চাওক এয়া মানুহৰ অৱস্থা চাওক এই প্ৰাণ তাগি দৌৰিছে এইবিলাক মানুহ তাত বাচিব নেকি কি শক্তিয়ে সেই মানুহখিনিক বচাব তাত এতিয়া চাওক আজি নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কৈছে তাত 14টাকৈ এনেকুৱা বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প চেছ কৰি পেলালে ধূলিচ্ছাত কৰি পেলাইছে আৰু এই যিটো মই প্ৰকল্প আপোনালোকক দেখুৱাইছিলোঁ সেই প্ৰকল্পটো এনেকৈ চেছ কৰি দিলে চাওক গাড়ীৰ অৱস্থা এইটো ঘৰৰ অৱস্থা মানুহ পলাই পত্ৰং দিয়াৰ পিছতো নাবাছিলে এটা সময়ত এই ঘৰ এই গাড়ী সকলো এয়া চাওক মানুহবিলাকে জিঅ'টো লৈ যেনিয়ে পায় তেনিয়ে পলাই তেওঁলোক মুঠতে প্ৰাণ তাকি দৌৰিছে এই চাওক ফুট আহি আছে আৰু মানুহ পলাই আছে ওপৰলৈ উঠি আহি আছে চকুৰ আগতে মানুহ উঠি গৈছে ঘৰ উঠি গৈছে গাড়ী উঠি গৈছে সকলোবিলাক ধাহিমুহিয়া ফালৰ পৰা লৈ গৈছে কিছু সময়লৈকে শান্ত হৈ থকা নদীখনে হঠাৎ ধাৰণ কৰিলে এই ৰূপ আৰু ওপৰলৈ আহি মানুহে চিঞৰি আছে তেনেকৈ এইবাৰ চাওক যিটো নেপাল আৰু চীনৰ বৰ্ডাৰত থকা যিটো ইমিগ্ৰেশ্যন চেণ্টাৰ আছিল এয়া চাওক এই গাড়ীসোপা চাওক এতিয়া দেখিলে ইয়াৰ কোৱাৰ প্ৰয়োজন নাই এইটো ইমিগ্ৰেশ্যন চেণ্টাৰটো এতিয়া চাওক মানুহবিলাকৰ গতি চাওক চেছ সকলো ফিনিছ এটা ধ্বংসস্তূপলৈ ৰূপান্তৰিত হ'ল 1 ছেকেণ্ডত 1 ছেকেণ্ড নালাগিল মানুহ পলাবলৈ চেষ্টা কৰিছিলে কিন্তু তাত আৰু পলোৱাৰ কোনো অৱকাশেই নাপালে কোনেও এইটো আছিল চীন আৰু নেপালৰ যিটো ইমিগ্ৰেশ্যন চেণ্টাৰ সেইটো আৰু তাৰপিছত এই পৰিৱেশ মই পুনৰ কৈছোঁ এয়া চাওক কি অৱস্থা কি পৰিৱেশৰ সৃষ্টি হৈছিল তাত বুকু কপি যায় মানুহৰ বিবেক জোকাৰি যায় এই তলত থকা মানুহসোপা পৰুৱাৰ দৰে
দৌৰিবলৈ চাইছিল কিন্তু হয়তো এজন মানুহো তাত নেবাছিল চাগৈ আৰু যদি বাচিছে সেয়া ভগৱানৰ আশীৰ্বাদত বাচিছে কোনোবা যদি তাত কেনেবাকৈ জি আছে আৰু মই শেষত আপোনালোকক দেখুৱাব পাৰোঁ এই বিভীষিকা শেষ হোৱাৰ পিছত ওপৰৰ পৰা ড্ৰোন কেমেৰাই লোৱা এটা বিশেষ ভিডিঅ' এই মহাপ্ৰলয় এই পানী ধাহিমুহি নিয়াৰ পিছত সেই চহৰখনৰ ওপৰৰ পৰা লোৱা এটা দৃশ্য চাওক এতিয়া সকলোতে মাটি বোকা বালি আৰু পানী ঘৰবিলাকৰ অকল ওপৰবিলাক বাচি আছে কেবা মহলীয়া ঘৰবিলাকৰ অকল ওপৰটো বাচি আছে হয়তো গ্ৰাউণ্ড ফ্লোৰ শেষ ফাৰ্ষ্ট ফ্লোৰ পৰ্যন্ত হয়তো বোকা কাৰোবাৰ হয়তো ছেকেণ্ড ফ্লোৰ পৰ্যন্ত তাত বোকা এয়া সেই ধাহিমুহি লৈ যোৱাৰ পিছৰ দৃশ্য ওপৰৰ পৰা ড্ৰোন কেমেৰাত বন্দী হোৱা এটা দৃশ্য এনেকুৱা বহুত আছে যিখিনি মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ হয়তো আজি 1 ঘণ্টা সময় দেখুৱাই থাকিলেও শেষ নহ'ব তথাপি মই এতিয়া অতিথিসকলৰ কাষলৈ আহিম মই প্ৰথমতে যাব বিচাৰিম ডক্টৰ পাৰ্থজ্যোতি দাসৰ কাষলৈ বিশিষ্ট পৰিৱেশ বিজ্ঞানী দাস ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছিলোঁ আৰম্ভণিতেই এতিয়া মোৰ প্ৰশ্নটো হ'ল প্ৰথমতেই যে এতিয়ালৈকে বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন ধৰণে বিশ্লেষণ কৰি আছে প্ৰকৃত কাৰণ ওলোৱা নাই এগৰাকী পৰিৱেশ বিজ্ঞানী হিচাপে আৰু এই গোটেই দেশবিলাকৰ লগত আপুনি কাম কৰা এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আপুনি যেহেতু অধ্যাপকৰ দায়িত্ব পালন কৰি আছে আপোনাৰ হাতত কিবা নিশ্চিত তথ্য আহিছে নেকি এতিয়ালৈকে বহুত কথা ওলাই আছে যে ডাৱৰ বিস্ফোৰণ অতিপাত বৃষ্টি মৃদু ভূমিকম্প কিবা কিবি ঢেৰ আমি শুনি আছোঁ নিশ্চিতকৈ কোনেও ক'ব পৰা নাই তথাপিও নেপালৰ একাংশ বিশ্ববিদ্যালয়ৰ গৱেষকে কিছু কথা কৈছে আমেৰিকাৰ কিছু বিজ্ঞানীও কিছু কথা কৈছে এই মুহূৰ্তলৈকে যেহেতু 24 ঘণ্টা পাৰ হৈ গ'ল আপোনাৰ হাতত কিবা এই সন্দৰ্ভত প্ৰকৃত খবৰ আহিছে নেকি যে এই বিভীষিকাৰ মূল কাৰণ কি ডক্টৰ পাৰ্থজ্যোতি দাস শুনিছে ডক্টৰ দাসে হয়তো শুনা নাই আমাৰ কথাখিনি তেখেতৰ কাষলৈ মই আকৌ যাম পৰৱৰ্তী সময়ত মই ডক্টৰ উজ্জ্বল ডেকা বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী আপুনি ভূগোলৰ অধ্যাপক আৰু এই সন্দৰ্ভতো আপুনি কাম কৰিছে আপুনি খবৰ ৰখা ব্যক্তি এই যে যিটো বিভীষিকা আহিল আপোনাৰ মতে ইয়াৰ মূল কাৰণটো কি যে বিভিন্ন কথা এতিয়ালৈকে ওলাই আছে পৰ্বতৰ তাত শিখৰত যিটো বন্ধ হৈ থকা পানী সেই পানীৰ যিটো ঢল সেইটোৰ কাৰণেও এনেকুৱা হোৱা বুলি এটা হৈ আছে কথাটো ওলাই আছে আপুনি যিখিনি খবৰ পাইছে আপোনাৰ মতে কি এতিয়ালৈকে প্ৰথমে আমি মানে যোনটো খবৰ পাইছিলোঁ ইউনাইটেড USGSৰ পৰা যে 5.4 ৰিক্টাৰ স্কেলত মানে ভূমিকম্প অহা ফলত তাৰ লেণ্ডশ্লাইড হৈছিলে লেণ্ডশ্লাইড হোৱাৰ কাৰণে তাৰপিছত তাতে আপোনাৰ যোনটো ইহঁতৰ লেণ্ডে ৰিভাৰ বুলি আছে লেণ্ডে ৰিভাৰটো মানে এটা ব্লক কৰি দিলে ব্লক কৰি দিয়াৰ ফলত কি হৈছে তাতে লাহে লাহে তাৰ যোনবিলাক আইচবিলাক খহি পৰিছিলে আপোনাৰ গ্লেচিয়াৰ পৰা সেই গ্লেচিয়াৰ পৰা খহি পৰাৰ পিছত তাৰপিছত লাহে লাহে মেল্ট হ'বলৈ আৰম্ভ কৰিলে মেল্ট আৰম্ভ কৰাৰ পিছত এটা সময়ত তাৰমানে সেইটো এটা টেম্পৰেৰী ডেম এটা হৈ যায় টেম্পৰেৰী ডেম হোৱাৰ পিছত লাহে লাহে মাটিবিলাক ঢিলা হৈ যায় ঢিলা হোৱাৰ ফলত কি কৰে তাৰ পৰা মানে কি কয় লাহে লাহে খহিবলৈ আৰম্ভ কৰে সেই খহি এটা সময়ত আপোনাৰ এটা হাইড্ৰষ্টেটিক আপোনাৰ প্ৰেছাৰ বহিব তাতে তাৰপিছত তাৰ লুজ মেটেৰিয়েলছবিলাক থাকে সেই লুজ মেটেৰিয়েলছবিলাক এটা সময়ত আপোনাৰ মানে ডেমটো মানে ব্ৰেক হ'বলৈ কাৰণে
সেইবিলাক ফেক্টৰ্ছ থাকে আৰম্ভ কৰে চ' সেইটো যোনটো প্ৰেছাৰ বিল্ড হয় সেই প্ৰেছাৰটো আপোনাৰ এতিয়া লেণ্ডে ৰিভাৰৰ পৰা আহি এতিয়া তাত তলৰ পৰা খহি আহি আপোনাৰ এই কোচি ৰিভাৰখনত পৰিছে মানে ভটেই কোচি ভটেই কোচিখনত আহি মানে সেইটো মিলিত হয় এটা ট্ৰিবিউটৰী হয় লেণ্ডে ৰিভাৰখন আৰু এই লেণ্ডে ৰিভাৰখন আহি কোচিত যেতিয়া লাগিছে তাৰপিছত সেই তলৰ ডাউন ষ্ট্ৰীমত যোনবিলাক আছে মানুহবিলাক আপোনাৰ ত্ৰিশুলৰ পৰা এটা ৰিভাৰ আহিছে মানে সেই যোনখন আপোনাৰ নেপালত আছে চ' সেই নেপালৰ পৰা অহা আৰু ইফালৰ পৰা কোচিৰ পৰা অহা এটা দুইটা যেতিয়া মিলিত হয় তেতিয়া তাৰ প্ৰেছাৰ পানীৰ প্ৰেছাৰত আপোনাৰ মানে ডাউন ষ্ট্ৰীমত আপোনাৰ যি আছে তাত গোটেইবিলাক মানে ক্ষতি হয় তো এতিয়া আমি মূল কাৰণটো আমি ক'ব পাৰোঁ যে ওপৰত এটা যোনটো হিমালয় আপোনাৰ তাৰ পৰ্বতত যোনটো এটা গ্লেছিয়াৰ আছে গ্লেছিয়াৰৰ এটা অংশ মানে খহি পৰিছে হয় চ' সেইটো এতিয়া জনামতে এইটো কিন্তু এতিয়া ইনভেষ্টিগেট কৰিবৰ কাৰণে এটা সময় লাগে মানুহত এতিয়া আমি এদিনতে দুদিনতে সেইটো কৈ দিব নোৱাৰোঁ হয় মই আকৌ আহিম আপোনাৰ কাষলৈ মই জয়ন খাটনিয়া ডাঙৰীয়া আপুনি চিভিল ইঞ্জিনিয়াৰিঙৰ মানুহ আপুনি কিন্তু এইবিলাক গোটেই খবৰ ৰাখে যিহেতু আপোনাৰ হাতত কি খবৰ আছে যে এই বিভীষিকাৰ মানে অন্যতম কাৰক কি চাওক এইটো কালি যিটো ঘটনা হৈছে ৰাতিপুৱা 8:30 পৰা 9টা আধা ঘণ্টাৰ কাৰণে আধা ঘণ্টাৰ ভিতৰতে যিটো এটা হেভি ডিষ্ট্ৰেকশ্যন দেখিছোঁ আমি চকুৰ আগত এইটো ভাবিব নোৱাৰা আৰু কোনোদিন ৰেগুলাৰ বেচিছত এইটো জেনেৰেলি হোৱা দেখা নাযায় বা তেনেকুৱা এক্সপিৰিয়েঞ্চ আমাৰ নাই এই কথাখিনি মই ষ্টাডি কৰিছোঁ যথেষ্ট গুৰুত্ব সহকাৰে যে কিয় হ'ল এনেকুৱা কাৰণ চবটো ঠিকে আছিলে যিখিনি তথ্য মই পাইছোঁ এতিয়ালৈকে সেইখিনিৰ পৰা মই এই কথাখিনি এনেকুৱা ধৰণে ৰিপ্ৰেজেণ্ট কৰিব খুজিছোঁ যে আমাৰ গোটেই হিমালয়ান ৰিজনটোৰ হাই এল্টিচিউডত হেভি গ্লেছিয়াৰ জমা হয় গতিকে গ্লেছিয়াৰৰ যিটো ষ্ট্ৰাকচাৰেল গাঁথনি সেইটো বেলেগ আৰু ৰক যিটো ৰক ফৰ্মেশ্যন আমাৰ মাউণ্টেইনৰ সেইটো বেলেগ কিন্তু যিহেতু ওপৰত অতিমাত্ৰা ঠাণ্ডাত বৰফ জমা হয় হৈ পেলাই গ্লেছিয়াৰ হয় হৈ পেলাই সেই গ্লেছিয়াৰখিনিয়ে পৰ্বতত কামোৰ খাই ধৰি থাকে মই কামোৰ খাই বুলিয়ে কৈছোঁ কামোৰ খাই ধৰি থাকে আৰু সেয়াই আমি চাবলৈ যাওঁ আপোনাৰ দাৰ্জিলিঙত গ্লেছিয়াৰ ছিকিমত যাওঁ গতিকে সেই গ্লেছিয়াৰখিনি একদম নেচাৰেল এইটো কোনো মেন মেড নহয় কিন্তু সেই গ্লেছিয়াৰখিনি নামি আহিল কিয় আচল কাহিনীটো তাতে আছে একদম আচল কাহিনীটো গ্লেছিয়াৰৰ জেগাত আছে মানুহে গৈ তাত ডিষ্টাৰ্ব কৰা নাই এইটো হিউমেন ক্ৰিয়েটেড গ্লেছিয়াৰো নহয় হিউমেন ক্ৰিয়েটেড প্ৰব্লেমো নহয় হ'ল কি এক নম্বৰ হয়তো আজি কিছুদিনৰ পৰা বহুত আৰ্থকুৱেক হৈ আছে এইখিনি গোটেই আৰ্থকুৱেক জোনত পৰে চিভিয়াৰ আৰ্থকুৱেক জোন হয়তো সৰু হ'ব পাৰে ডাঙৰ ভূমিকম্প মৃদু ভূমিকম্পৰ কাৰণে এই গ্লেছিয়াৰ আৰু যিটো ৰক মাছ আছে মাউণ্টেইনৰ এই দুইটা মানে হেৰিৰ মাজত যিটো বণ্ডিং আছে বণ্ডিংটো ডিটাচড হৈছে একেদিনাই হোৱা নাই লাহে লাহে হৈছে আৰু এটা কাৰণ হ'ব পাৰে আমি সদায় কৈ আছোঁ হেভি ক্লাইমেট চেঞ্জ হৈছে গ্ল'বেল ৱাৰ্মিং হৈছে সেইটো আকাশত একদম আমি ঢুকি নোপোৱাত সেইটোৰ ফল ভোগ আমি বহু ধৰণে পাই আছোঁ আমি বহু ধৰণে অনাবৰতে পাই আছোঁ এভৰি মুমেণ্ট পাই আছোঁ এই যেতিয়া তাৰ ইম্পেক্টটো এই গ্লেছিয়াৰ আৰু বিটুইন ৰক মাছৰ মাজত পৰিছে তাত হয়তো যিটো কণ্টেক্ট আছিলে বণ্ডিং আছিলে সেই বণ্ডিংটো বোধহয় উইক হৈ গ'ল হৈ পেলাই এটা সময়ত হ'ল কি ইফালে ঠাণ্ডাও আছে গ্লেছিয়াৰৰ ওপৰতে গ্লেছিয়াৰ জমা হৈ আছে গতিকে নিজৰ ওজন যিটো আছিলে নিজৰ চেল্ফ ৱেইট সি ধৰি ৰাখিব নোৱাৰি পেলাই গ্লেছিয়াৰ আমি যেনেকৈ লেণ্ডশ্লাইড বুলি কওঁ এইটো ক'ব লাগিব টেকনিকেল টাৰ্মছত গ্লেছিয়াৰ শ্লাইড হৈ গুচি আহিলে কাৰণ পাহাৰখনটো এনেকুৱা এঢলীয়া সি শ্লাইড হৈ ওপৰলৈকে নাযায় তললৈকে আহিব এতিয়া জনামতে মেচিভ এটা গ্লেছিয়াৰৰ এটা কোৱান্টিটি ছাডেনলি শ্লিপ হৈ শ্লাইড হৈ তললৈকে আহি গ'ল আৰু আহোঁতে লগত আপোনাৰ মাউণ্টেইন ৰিজনৰ যিবিলাক ৰক আছে ডেব্ৰিজ যি কয় যিবিলাক লগতে লাগি আছিলে কামোৰ খাই থকা এই ৱেটৰ লগত গুচি আহিলে আহি পেলাই সমতললৈকে যেতিয়া আহিলে ৰাছিং খুব হাই স্পীডত আহিছে আহি পেলাই যেতিয়া প্লেইন এৰিয়া পালে ফুটহিল অফ হিমালয় তেতিয়া কি হ'ল এই ডেব্ৰিজবিলাক গোট খাই গ'ল পানীও আহি আছে গ্লেছিয়াৰো আহি আছে আৰু গ্লেছিয়াৰটো
বৰফ হৈ নামিলে কিন্তু যিমানে তললৈ আহিলে সিমানে মেল্টিং হৈ গ'ল পানীলৈকে ফৰ্ম হ'ল কিন্তু ইতিমধ্যে এটা আৰ্টিফিচিয়েল বান এটা ক্ৰিয়েট কৰি দিলে এই ডেব্ৰিজবিলাকে কৰি এটা হিউজ ৰিজৰ্ভাৰ ক্ৰিয়েট কৰি দিলে এটা ফুট হিল য'ত মানুহ হয়তো নাই তেনেকুৱা এটা জেগাত এটা ডাঙৰ ৱাটাৰ ৰিজৰ্ভাৰ হ'ল কিন্তু ওপৰৰ পৰা গ্লেচিয়াৰ আহি আছে আহি গ্লেচিয়াৰ গলি গলি পানীৰ ভলিউমটো বাঢ়ি গ'ল আল্টিমেটলি কি হ'ব আমাৰ যেনেকৈ ডেমবিলাক ব্ৰেক হৈ যায় ঠিক তেনেকৈ এই নেচাৰেলি যিটো ডেম ক্ৰিয়েট হৈছিল সেইটো বাৰ্ষ্ট হৈ গ'ল হৈ পেলাই কাষত যি নদীয়ে পাওক 3-4খন আৰু পানী সদায় ৰাস্তা লাগে আৰু নদীয়ে ৰাস্তা গতি আৰু নদীবিলাক আৰু এটা কথা মনত ৰাখিব লাগিব আমি অল ৰিভাৰ্ছ আৰ দ্য জিঅ'লজিকেল ফল্টৰ কাৰণে নদীৰ ক্ৰিয়েট হৈছে গতিকে এই নদীৰে আহি গ'ল হাই স্পীডত আহিল উইদিন হাফ এন আৱাৰ ৰিপৰ্ট মতে প্ৰায় 30 মিনিটত 9 মিটাৰ হাইট পাইছে প্লেইন এৰিয়াত 9 মিটাৰততো মানুহ বাচি নাথাকে আপুনি 3 ষ্টৰীত বিল্ডিং কৈছে 3 মিটাৰ কৰি 3 ষ্টৰীত বিল্ডিঙৰ মাজেদি গৈছে পানী গুচি গৈছে আৰু হৈছে কি যিটো আপোনাৰ ডেম ক্ৰিয়েট হৈছিলে সেইটো ৰেকৰ্ডত কৈছে আপ টু 80 মিটাৰ এবভ দ্য নৰ্মেল ৰিভাৰ বেংক তাৰমানে নদীৰ যিটো বেংক নৰ্মেল ৰিভাৰ বেংক তাৰ ওপৰত 80 মিটাৰলৈকে আপোনাৰ সেইটো ৰিজাৰ্ভাৰ কি কয় ডেমটো ক্ৰিয়েট হৈছিলে আৰ্টিফিচিয়েলি মানে যিটো ডেব্ৰিজৰ কাৰণে গতিকে গোটেইখিনি যেতিয়া বাৰ্ষ্ট হ'ল মানুহে তৰ্কিবই নোৱাৰিলে গতিকে এই ঘটনাটো প্ৰকৃতিত আমি কেতিয়াও ভাবিব নোৱাৰা এটা ঘটনা হৈছে আৰু এইটো এটা গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জ অল আৰ ক্ৰিয়েটেড বাই হিউমেন বিং আমি কৰিছোঁ আমাক এটা ৱাৰ্ণিং খুব ভালকৈ ভগৱানে দিলে মই ধন্যবাদ জনাইছোঁ খাটুনিয়াৰ ডাঙৰীয়াক বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডক্টৰ পাৰ্থজ্যোতি দাসৰ কাষলৈ যাব বিচাৰিছোঁ তেখেতে প্ৰথমে শুনা নাছিল দাস ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু ক্লাইমেটৰ লগত কাম কৰা মানুহ আপুনি পানীৰ লগত কাম কৰা মানুহ আৰু এই গোটেই যিটো নেপালৰ শেহতীয়া ঘটনা আপুনি খুব খবৰ ৰাখিছে নিশ্চয় ষ্টুডিঅ'ৰ দুগৰাকী ব্যক্তিয়ে কৈছে তথাপি মই আপোনাক সুধিছোঁ যে ডাৱৰ বিস্ফোৰণ অতিপাত বৃষ্টি ভূমিকম্প নে পৰ্বতৰ শিখৰত বন্ধ হৈ থকা যিটো এখেতসকলে কৈ আছে যে গ্লেচিয়াৰৰ কথা আৰু সেইটো ধাহিমুহি নামি অহাৰ কাৰণে এই দুৰ্যোগৰ মুখামুখি হ'ল নেপাল আপোনাৰ মতে কোনটো মই বহুত সময়ৰ মাজত শুনা নাছিলোঁ হয় কিন্তু যিখিনি মই শুনিলোঁ মই তাৰ ভিত্তিত মই কওঁ এনেকুৱা যিবোৰ ঘটনা আমাৰ মানে হিমালয়ত হয় সেইবোৰৰ বিষয়ে তাৎক্ষণিকভাৱে কোনো মানে সিদ্ধান্ত ল'ব নোৱাৰি এতিয়া ধৰি লওক ঘটনাটো কালি হ'ল আৰু আজিলৈকে কেইবাটাও মানে মতামত বিজ্ঞানীসকলৰ পৰা আহিছে হয় প্ৰথমে কোৱা হ'ল যে এটা 4.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্প হ'ল আৰু তাৰ ফলতেই বহু পৰিমাণে ভূস্খলন হৈ বহু পৰিমাণে বৰফ আৰু বহু পৰিমাণে যিবোৰ আমি ডেব্ৰিজ কওঁ সেইবোৰ আহি এই এক্সিষ্টিং গ্লেচিয়েল লেক এটা তেওঁলোকে ভাঙি দিলে আৰু ভাঙাৰ ফলত সেই পানীখিনি তললৈ গুচি আহিল কিন্তু আজি আবেলিৰ ফালে দুটা নতুন কথা আহিছে হয় এটা হ'ল আপোনাৰ নেপালত এটা ইনষ্টিটিউট আছে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্ট তেওঁলোকে গোটেই হিমালয় অঞ্চলৰ বিষয়ে ব্যাপকভাৱে তেওঁলোকে গৱেষণা কৰে আৰু গোটেই গ্লেচিয়েল লেকবোৰ মনিটৰিং কৰে সিফালে ইউনাইটেড নেশ্যনছ জিঅ'লজিকেল ছাৰ্ভেৰ পৰাও অলপ এটা মতামত আহিছে আৰু দুইটা মতামত একেধৰণৰ এতিয়া কথাটো হ'ল যে যিবিলাক গ্লেচিয়েল লেকৰ পৰা গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড হোৱাৰ সম্ভাৱনা আছে মানে যিবোৰ গ্লেচিয়েল লেক ষ্ট্ৰাকচাৰেলি আনষ্টেবল হৈ থাকে মানে ভাঙো হৈ থাকে হয় সেইবিলাকৰ তালিকাখন সকলোৰে হাতত আছে
আৰু বহুদিন ধৰি বিজ্ঞানীসকলে হিমালয়ত থকা আটাইবোৰ পটেঞ্চিয়েলি ডেঞ্জাৰাছ গ্লেচিয়েল লেক মনিটৰিং কৰি আছে। এতিয়া দেখা গ'ল যে যোৱাকালিৰ পৰা আজিলৈকে যিমানবোৰ আইডেণ্টিফাই হৈ আছিল যে এইবিলাক লেক ভাঙিব পাৰে, তেনেকুৱা কোনো লেকৰ ভাঙাৰ খবৰ অহা নাই। হয় সেইকাৰণে ইচিমুডৰ বিজ্ঞানীসকলে ভাবিছে যে এইটো বিশুদ্ধ গ্লফৰ কেছ নহয়। তেওঁলোকে কৈছে আৰু USGS কৈছে যে এটা বিশাল পৰিমাণৰ ৰক আইচ এভালেঞ্চ, সেইটো এটা সম্ভাৱনা বেছি বুলি কৈছে। এটা বিৰাট ডাঙৰ ৰক আইচ এভালেঞ্চ হৈছে, তাৰমানে সেইটো গ্লেচিয়াৰৰে এটা মানে বিশাল অংশ তললৈ আহি পৰিছে। তলত কেইটামান গ্লেচিয়েল লেক থাকিবও পাৰে, নাথাকিবও পাৰে। নেথাকিলেও ইমানবোৰ গ্লেচিয়াৰ আৰু ডেব্ৰিজ আৰু পানী তললৈ আহিলে যে সেইবিলাকে এই বিশালকায় মানে ফ্লেছ ফ্লাডটোৰ সৃষ্টি কৰিলে। USGS কৈছে যে তেওঁলোকে যদিও ভাবিছিল প্ৰথমে যে এই ভূমিকম্পৰ পৰাই এনেকুৱা ধৰণৰ বিশাল আইচ ৰক এভালেঞ্চটো হ'ল, এতিয়া তেওঁলোকে ওলোটা সম্ভাৱনাটো দেখিছে যে ইমান বিশাল এটা আইচ ৰক এভালেঞ্চ হোৱাৰ ফলত স্থানীয়ভাৱে সেই কম্পনটোৰ সৃষ্টি হ'ল। আচ্ছা গতিকে এই কথাখিনি আজিলৈকে এই অৱস্থাতে আছে। হয় আমি ভাবোঁ যে আৰু অহা 2-3 দিনৰ ভিতৰত আমি পৰিষ্কাৰকৈ গম পাম। কিন্তু এটা কথা ঠিক, যিটো কথা আমি ক'ব পাৰোঁ যে হিমালয়ৰ সেই উচ্চতাত, তাৰমানে ধৰক আপোনাৰ 5000 মিটাৰ বা তাৰ ওপৰৰ উচ্চতাৰ খুব দ্ৰুতভাৱে বৰফ গলিছে আৰু কিবা কিবি কাৰণত আমাৰ যি কাৰণতে নহওক গোটেই হিল শ্লোপ, মাউণ্টেইন শ্লোপবোৰ খুব আনষ্টেবল হৈছে। সেইকাৰণে আন এটা মহলে ভাবিছে এই যে হঠাতে এইটো ঘটনা হ'ল, কাৰণ চীন দেশৰ বিজ্ঞানীসকলে অনবৰতে এইবোৰ মানে নিৰীক্ষণ কৰি থাকে। হয় তেওঁলোকেও যে একো গম নাপালে বা কৰিব নোৱাৰিলে, এটা পক্ষই ভাবিছে যে চাইনাই তাত এই আমাৰ মানে নেপাল টিবেট বৰ্ডাৰত বহুত মানে ডেভেলপমেণ্ট এক্টিভিটি কৰিছে, যাৰ ফলত লাহে লাহে সেই ঠাইবোৰ জিঅ'লজিকেলি আনষ্টেবল হৈছে। তো এই মুহূৰ্তত এইকেইটাই কথা মানে পোহৰলৈ আহিছে। হয় বাকী আমি লাহে লাহে গম পাম। মই আপোনাৰ লগত লাইনত থাকোঁতেই আপোনাৰ অকণমান যিহেতু আকৌ নেটৱৰ্কৰ প্ৰব্লেম হ'লে আপোনাক মই নাপাবও পাৰোঁ, আৰু এটা কথা মই সুধি লওঁ, এনেধৰণৰ ঘটনা, যিটো ঘটনা এতিয়া নেপালত ঘটিছে, এনেধৰণৰ ঘটনা ভাৰতবৰ্ষত ইয়াৰ পূৰ্বে ক'ত ক'ত ঘটিছিল? হয়, ভাৰতবৰ্ষত একেবাৰে সিদিনা 2023 চনত আপোনালোকৰ মনত আছে চাগে, তিষ্টা নদীত যে সাংঘাতিক এটা ধ্বংসযজ্ঞ হৈছিল। হয় 2023 চনৰ অক্টোবৰত। হয় সেইটো এটা একেবাৰে বিশুদ্ধ আপোনাৰ গ্লফৰ ঘটনা আছে। তাৰ সেই গ্লফটোৰ নাম হ'ল চাউথ লোনাক লেক। হয় আজি বহুত দিনৰ পৰা, প্ৰায় 20 বছৰমানৰ পৰাই এই লেকটোৰ যে ভাগিব পাৰে সেইটো বিজ্ঞানীসকলে কৈ আহিছিল। হয় কিন্তু সেই সময়টোত মানে বহুত বেছি বৰষুণ হ'ল। বৰষুণ হোৱাৰ ফলত সেই একে আইচ ৰক এভালেঞ্চ হৈ মানে তৰ্কিব নোৱাৰাতেই সেই গোটেই গ্লেচিয়েল লেকটো ভাঙি থাকিল। হয় গতিকে যদিও বিজ্ঞানীসকলে পৰীক্ষা কৰি আছিল, তেওঁলোকে আগজাননী দিয়াত সফল নহ'ল। হয় সেইটো এটা চকুৰ সন্মুখত হ'ল, 200ৰ ওপৰ মানুহ মৰিলে। হয় আৰু সেই তিষ্টা 3 নামৰ যিটো হাইড্ৰ' পাৱাৰ প্ৰজেক্ট চুংথাং নামৰ ঠাইখনত আছিল,
সেইটো একেবাৰে বোম মাৰি উৰুৱাই লৈ গুচি গ'ল। তাৰপিছত আপুনি 2 বছৰ আগলৈ গ'লে উত্তৰাখণ্ডৰ চামোলি, হয়, ডাৱৰ বিস্ফোৰণৰ ফলত সেইটো এটা এনেধৰণৰ ঘটনা হয়। ডাঙৰ ঘটনা। ডাৱৰ বিস্ফোৰণ হ'ল কেদাৰনাথৰ 2013। হয়, তাত কিন্তু ডাৱৰ বিস্ফোৰণো আছিল আৰু গ্লফো আছিল। গতিকে মানে মই খালি আটাইতকৈ ডাঙৰ কেইটাৰ নাম কৈছোঁ। বুজি পাইছোঁ। এনেকুৱা ঘটনা ভাৰততো কম পৰিমাণে হৈয়ে আছে। হয়, আমাৰ অসম তথা যথেষ্ট ক্ষয়ক্ষতি কৰিছে। মই আমাৰ যদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আপোনাক কওঁ যে আমাৰ ইয়াতো ভৱিষ্যতলৈ যে এনেকুৱা মহাপ্ৰলয় নহ'ব কোনেওতো ক'ব নোৱাৰে। আমাৰ ইয়াতো কেতিয়াবা ধৰক আমি সম্ভাৱনাৰ কথা কওঁ, আপোনাৰ মতে তেনেকুৱা সম্ভাৱনা আছেনে নাই? নিশ্চয় আছে। এতিয়া মানে একেবাৰে শেহতীয়া তথ্য মতে আপোনাৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ আৰু চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে আমাৰ পটেঞ্চিয়েলি ডেঞ্জাৰাছ গ্লেচিয়েল লেকৰ ইণ্ডিয়ান হিমালয়ত যিখন তালিকা প্ৰকাশ কৰিছে, তাত তেওঁলোকে দেখুৱাইছে যে অৰুণাচলত 27টা আছে। 27 পটেঞ্চিয়েলি ডেঞ্জাৰাছ গ্লেচিয়েল লেক, আৰু তাৰে কেইটামান দ্ৰুতগতিত এক্সপানশ্যন হৈ আছে, প্ৰসাৰিত হৈ আছে। ভৱিষ্যতে এইকেইটাৰ পৰা গ্লফৰ সৃষ্টি হ'ব পাৰে। আচ্ছা, এতিয়া নেপালৰ নিচিনা নহ'ব পাৰে, কিন্তু মধ্যমীয়া এটা আকাৰৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়া তাৰে কোনটোৰ পৰা হ'ব সেইটো আমি এতিয়াই ক'ব নোৱাৰোঁ। এতিয়া তাৰ লগতে এইটো মই এটা কথা আপোনালোকক কৈ দিলোঁ, আপোনালোকৰ মানে বাকী কেইজন পেনেলিষ্টে আলোচনা কৰিব পাৰিব। এই 27টা যিটো অৰুণাচলত আমাৰ গ্লেচিয়েল লেক আছে, যিকেইটা এক্সপানশ্যন হৈ আছে, তাৰে দিবাং ভেলীত আছে 16টা। আচ্ছা, সেই দিবাং ভেলীৰ তলত লোৱাৰ দিবাং ভেলীত 28,080 মেগাৱাটৰ বৃহৎ নদীবান্ধ হৈ আছে। টাৱাং জিলাত আছে 6টা। টাৱাঙত প্ৰায় 7টা নে 8টা নদীবান্ধৰ প্ৰকল্প হ'ব। আঞ্জাও ডিষ্ট্ৰিক্টত 3টা, তাতো নদীবান্ধ দিছে। আৰু ইফালে কামেঙৰ ফালে যিখন কুৰুংকুমে ডিষ্ট্ৰিক্ট আছে, তাত এটা আছে, আৰু চিয়াঙত এটা আছে। এতিয়া আমি বিশদ কথালৈ নগৈ এইখিনি কথা গম পালেও ভাল ৰাইজে যে আমাৰো পটেঞ্চিয়েলি ডেঞ্জাৰাছ গ্লেচিয়েল লেক আছে, য'ৰ পৰা ভৱিষ্যতে এনেধৰণৰ দুৰ্যোগ হ'ব পাৰে। এতিয়া আপুনি চিয়াঙৰ কথা কৈছে, চিয়াঙৰ লগততো ব্ৰহ্মপুত্ৰৰে সম্পৰ্ক আছে। এইখন ব্ৰহ্মপুত্ৰ, সেইটোকে ক'লোঁ। তেতিয়াহ'লে আমি ধৰক আমাৰ যদি অৰুণাচলত তেনেকুৱা কিবা অঘটন ঘটে, তেতিয়াহ'লে আমিতো আমাৰ অসমত তাৰ প্ৰভাৱ পূৰ্ণমাত্ৰাই পৰিব। কিন্তু মানে দুৰ্ভাগ্যবশতঃ এই আপোনাৰ এই লোৱাৰ দিবাং ভেলী প্ৰজেক্টটোৰ বাহিৰে বাকী ক'তো এই কথাটোলৈ মানে কাণসাৰ নকৰিলে। অকল দিবাঙৰ কাৰণে তেওঁলোকে এটা গ্লফ ৰিস্ক এছেছমেণ্ট কৰিলে, বাকী কোনো প্ৰজেক্টৰ কাৰণে নকৰিলে। আৰু দিবাঙৰ কাৰণে যিটো কৰিলে সেইটোতো মোটামুটি তেওঁলোকে নিৰাপদ বুলি ভাবি তেওঁলোকে ক্লিয়াৰেঞ্চ দিয়ে। যিবিলাকৰ লগত আমি বহুতে একমত নহওঁ। চাওক, এনেকুৱা বিপৰ্যয় আহিব পাৰে, আমিতো ৰখাব নোৱাৰোঁ। প্ৰাকৃতিক বিপৰ্যয় প্ৰাকৃতিকেই, কিন্তু আমি ক্ষয় ক্ষতিৰ পৰিমাণ কেনেকৈ কমাব পাৰোঁ তাৰ চাগে আমি চিন্তা কৰিব পাৰোঁ। যিটো আমাৰ এতিয়া শেহতীয়াকৈ দিখৌ, এই আপুনি যিটো প্ৰলয় আমি দেখিছোঁ, ইয়াৰ এইখিনি ছবি বন্দী হ'ল কাৰণে আমি দেখিছোঁ। আমাৰ দিখৌটো চাগে এনেকৈ আহিছিল। তাৰ মই নিজে গৈছোঁ, তাৰ মানুহৰ লগত যেতিয়া আমি কথা পাতিছোঁ, সকলোৱে যিবিলাক বৰ্ণনা দিছে, চকুৰ আগতে 4 ফুট 5 ফুট পৰ্যন্ত পানীৰ এনেকৈ ঢৌ, সাগৰৰ প্ৰচণ্ড ঢৌ দৰে এনেকৈ আহি ৰাস্তা পাৰ হৈ বা মাথাউৰি পাৰ হৈ তেওঁলোকৰ ঘৰবিলাক কেনেকৈ ধাইমুহি লৈ গৈছিল, তাৰ গোটেই মানুহবিলাকৰ চকুৰ আগত সেয়া এক জীয়া বাস্তৱ এতিয়া। গতিকে আমাৰ যদি আগতীয়া কিবা সাৱধানতা ল'ব পৰা গ'লহেঁতেন, সেই ব্যৱস্থাটো যদি থাকিলহেঁতেন, আমাৰ চৰকাৰবিলাকেও যদি চিন্তা কৰিলেহেঁতেন, অলপ হ'লেও হয়তো আমি বাচিলোহেঁতেন। কাৰণ
নাগালেণ্ডত হোৱা সেই প্ৰাকৃতিক বিপৰ্যয়ৰ কথা আগতীয়াকৈ অলপ ইংগিত দিয়া গৈছিল, জিলা প্ৰশাসনে কিন্তু সেই দায়িত্বটো পালন নকৰিলে। আপোনাৰ মতে এই ক্ষয় ক্ষতিৰ পৰিমাণ কমাব পৰাৰ যিটো উপায় বা যিটো চিন্তা কোনটো পৰ্যায়ত আছে? এই ইয়াতে দুটা কথা, এটাটো আপুনিটো ক'লেই প্ৰথমে যিটো আমি কওঁ যে ৰিলায়েবল ফৰকাষ্টিং এণ্ড টাইমলি আৰ্লি ৱাৰ্ণিং, হয়, এই দুটা কথা ঠিক থাকিলে বহুত ঠাইত ক্ষয় ক্ষতি কমাব পাৰি। গোটেই পৃথিৱীতে তাৰ উদাহৰণ আছে। হয়, উৰিষ্যা আৰু বাংলাদেশে ক্ষয় ক্ষতিৰ পৰিমাণ বহু পৰিমাণে কমাই পেলালে। নেদাৰলেণ্ডছতো ক্ষয় ক্ষতি নহয় প্ৰায়। এইটো সম্ভৱ আমাৰ ইয়াতো হ'লহেঁতেন, কিন্তু আমাৰ কৰ্তৃপক্ষৰ অজ্ঞতা আৰু তেওঁলোকৰ মানে অকৰ্মণ্যতাৰ কাৰণে এইটো নহ'ল। আমাৰ অন পেপাৰ তেনেকুৱা ছিষ্টেম আছে, অন গ্ৰাউণ্ড নাই। মই যোৱা দুদিন গোটেই এই এলেকাবিলাকলৈ গাঁৱে গাঁৱে গৈ সুধিলোঁ, কোনেও এইবাৰ নহয় আগতেও মানে কামৰ সময়ত এনেকুৱা কোনো আগজাননী তেওঁলোকে পোৱা নাই। একদম। কিন্তু তেওঁলোকে কৈছে 2 ঘণ্টা 3 ঘণ্টাৰ আগতেও যদি তেওঁলোকে খবৰ পায়, তেওঁলোকে গৰু গাই ছাগলী আৰু তেওঁলোকৰ জীৱন আৰু কিছু সম্পত্তি তেওঁলোকে বচাব পাৰিব। দ্বিতীয় কথাটো হ'ল স্থানীয় ৰাইজৰ যিটো সহাৱস্থান শক্তি বা এডেপটিভ কেপাচিটি, সেইটো ইয়াতে বৰকৈ পৰীক্ষা হোৱা নাছিল। কাৰণ আমাৰ এই দিখৌৰ তলৰ মানুহখিনিৰ কোনো তেনেকুৱা ডাঙৰ ফ্লাডৰ ইতিহাস নাছিল। সেইকাৰণে তেওঁলোক খুব ভালকৈ প্ৰস্তুত হৈ থকা নাছিল। হয়, কিন্তু সেই একেটা কথা দুৰ্যোগ প্ৰশমনৰ মানে দায়িত্বত থকা মানুহখিনিয়ে ক'লে নহ'ব। তেওঁলোকৰ কামেই হ'ল অনবৰতে সাজু হৈ থকা। ঠিকেই তেওঁলোকে হৈ থকা নাছিল। হয়, হয়। গতিকে এই দুটা কৰা হ'লে বা ভৱিষ্যতে কৰিলেও বহু পৰিমাণে ক্ষয় ক্ষতি কমিব। হয়, আপুনি অকণমান, কিন্তু আপুনি যদি কেৱল এই লেণ্ডস্কেপটোৰ কথা কয়, হয় হয় কওক, তেতিয়াহ'লে তাৰ লগতে যোগ দিব লাগিব ওপৰত নগা পাহাৰৰ যদি আপুনি মানে ইক'লজিকেল হেল্থটো ঠিক কৰিব নোৱাৰে, যদি অতি বেছিকৈ হোৱা কয়লা খনন আৰু নদীৰ বুকুত হোৱা বালি আৰু শিলৰ খনন বহু পৰিমাণে যদি কমাই দিব নোৱাৰি, হয়, তেতিয়াহ'লে এনে দুৰ্যোগ আকৌ আহি থাকিব, পুনৰাবৃত্তি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। একদম। মই অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট নদী বিশেষজ্ঞ ডক্টৰ যোগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ কাষলৈ পোনে পোনে গৈছোঁ। আপুনি আমাৰ কথাখিনি চাগে শুনি আছে। মই অকণমান দুখিত আপোনাৰ কাষলৈ আহিবলৈ সময় পোৱা নাই। এতিয়া আমি অকণমান দিখৌ কথা পাতিব বিচাৰোঁ। আপুনি অসমৰ বিশিষ্ট এগৰাকী নদী বিশেষজ্ঞ, ব্ৰহ্মপুত্ৰৰ পৰা ধৰি আমাৰ ডাঙৰ ডাঙৰ নদীবিলাকৰ আপুনি গোটেই চৰিত্ৰ বৈশিষ্ট্য সকলোবিলাক জানে। অসমৰ নদ নদীক লৈ আপুনি কেইবাখনো গ্ৰন্থ আপুনি প্ৰণয়ন কৰিছে। যিহেতু এই ভূতত্ত্ববিদ হিচাপে বা নদী বিশেষজ্ঞ হিচাপে নেপালৰ যিটো ঘটনা, সেই ঘটনাটোৰ লগত এতিয়া আমাৰ দিখৌ ঘটনাটো বহুত সাদৃশ্য থকা যেন লাগে। আমাৰ এই কিছু সময়ৰ পূৰ্বে পাৰ্থজ্যোতি দাস ডাঙৰীয়াই কৈছে যে ওপৰত সেইবিলাক যদি কয়লা খনন বা নদীৰ শিল বালি এই খনন প্ৰক্ৰিয়াবোৰ যদি মানে বন্ধ কৰা নাযায়, তেতিয়াহ'লে কিন্তু আহি থকা দিনত আৰু বিপৰ্যয় হ'ব। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে দিখৌত যিটো প্ৰলয় আহিল হঠাতে, এই শান্ত দিখৌখনে যে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, আপুনি এগৰাকী নদী বিশেষজ্ঞ হিচাপে কি ক'ব যে কিয় এই পৰিৱেশটোৰ সূচনা হ'ল? এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো স্পষ্ট কৰা নাই। প্ৰথমতে ডাৱৰ বিস্ফোৰণৰ কথা কৈছিল আৰু পিছৰ ফাললৈ ওলাই পৰিলে যে এইটো ডাৱৰ বিস্ফোৰণ নহয়। আপুনি এগৰাকী ভূতত্ত্ববিদ বা নদী বিশেষজ্ঞ হিচাপে অকণমান কওকচোন শেহতীয়া এই বিধ্বস্তটোৰ কাৰণে। ধন্যবাদ। এতিয়া যিটো শব্দ জড়িত হৈ আছে বানপানী, বানপানী শব্দটোত বান আৰু পানী এই দুটা শব্দ জড়িত হৈ আছে। ইয়াত কয়লা আৰু শিল এই দুটা শব্দ কিন্তু জড়িত হৈ থকা নাই।
গতিকে মূল চালিকা হ'ল এই গোটেই দিশৰ যিটো প্ৰবল বানপানী হ'ল তাৰ মূল চালিকাটো হ'ল পানী, অতিৰিক্ত বৰষুণ। এতিয়া তাত মুককচাং, মন আৰু উষা এই তিনিখন জিলাতে প্ৰায় 436% বেছি বৰষুণ হোৱা বুলি মানে ৰিপৰ্ট কৰা হৈছে। আৰু অকল মন জিলাতে 137 মিলিমিটাৰ বৰষুণ 8 ঘণ্টাৰ ভিতৰত হৈছিলে। গতিকে এই বিশাল পৰিমাণৰ পানী এটা কম সময়ৰ ভিতৰতে এই নদী অৱবাহিকালৈ আহিছিলে। প্ৰথম কথা হ'ল এটা অতিৰিক্ত পৰিমাণৰ পানী আহিছিলে। 2 নম্বৰ কথা হ'ল এই নদীবিলাকৰ যিটো ভৌগোলিক অৱয়ব, এটা যদি দীঘল এটা যদি দ্ৰোণী বা আমি যিটো অৱবাহিকা বুলি কওঁ, অৱবাহিকাটো যদি আকৃতিটো দীঘলীয়া হয় তেতিয়া উজনিত যিখিনি পানী আহিব সেইখিনি নামনিলৈ আহোঁতে যিমান সময় লাগিব ইতিমধ্যে নামনিৰ পানীখিনি ওলাই যাবলৈ সময় পাব। গতিকে এটা দীঘলীয়া আকৃতিৰ বেচিনত আমি সাধাৰণতে অতি কম মানে বানৰ প্ৰাবল্যটো কম হয়। কিন্তু এটা যদি আকৃতিটো তাৰ ফানেল শ্বেপ হয়, মানে চাৰ্কুলাৰ শ্বেপ হয়, তেতিয়াহ'লে গোটেই চাৰিওফালৰ পৰা পানী একেটা সময়তে আহি এই কেন্দ্ৰবিন্দুলৈ আহে আৰু তাত বানৰ প্ৰাবল্যটো অতি বেছি হয়। তেতিয়া দিখৌখন যদি আমি চাওঁ, ইয়াত য়াংবুন বুলি এখন নদী আছে যিখন মনৰ ওচৰৰ পৰা ওলাইছে, মন চহৰৰ ওচৰৰ পৰা ওলাইছে, আৰু ইখন দিখৌ বা নাংগা বুলি কয়। এই দুইখন মিলি এটা চাৰ্কুলাৰ বেচিন সৃষ্টি কৰিছে। গতিকে ইয়াত প্ৰবল বৰষুণ হৈছে আৰু গোটেই পানীখিনি আহি নাগিনীমৰাৰ ওচৰত কেন্দ্ৰীভূত হৈছে। গতিকে সেইটো প্ৰথম কথা। তাৰপিছত নাগিনীমৰাত যেতিয়া নদীখনে আহি পানীখিনি আনিলে, এতিয়া ভৈয়ামত সোমাব পানী। এই ভৈয়ামতে যাব কেনি পানী? দিখৌৰ যিটো প্ৰবাহিত সোঁতা বা আমি চেনেল বুলি কওঁ, চেনেলেদি যাব লাগিব। এইখিনিতে চাওক, নাগিনীমৰাৰ ওচৰত উত্তৰলৈ আহি থকা নদীখনে সেইখিনিতে এটা দক্ষিণলৈ ভাঁজ লৈছে। গতিকে প্ৰবল সোঁতত অহা নদী এখনে তেখেতৰ লগত সংযোগ বিচ্ছিন্ন হৈছে। মই ডক্টৰ শৰ্মা ডাঙৰীয়া, আপোনাৰ লগত আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। আচলতে মই খুব দুখিত। আকৌ মই তেখেতৰ লগত যেতিয়া সংযোগ স্থাপন হ'ব মই তেখেতৰ কাষলৈ যাম। মই জেন খাটুনিয়া ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। এই ধৰক আমি এতিয়া নেপালৰ পৰা আহি আমি দিখৌ পাইছোঁহি, কাৰণ নেপালত ধৰক যিটো পৰিৱেশৰ সূচনা হ'ল, আমাৰ দিখৌতো একেই পৰিৱেশৰ সূচনা হ'ল। যিটো হাৰত পানী আহিছিল, যিটো ভয়াৱহতাৰ কথা পাৰ্থজ্যোতি দাসে যিটো কথা কৈছে, এতিয়া ধৰক আমাৰ উত্তৰ পূৰ্বাঞ্চলতো এনেকুৱা কিছু ভয়াৱহ দিশ তেখেতে উনুকিয়াই দিছে। এতিয়া ধৰক আমাৰ ইয়াত যিবিলাক বিগ ডেম নিৰ্মাণ হৈ আছে, এতিয়া ধৰক সোৱণশিৰি আমি ডেমৰ কথা আমি বহুতবাৰ কথা পাতিছোঁ। ভগৱান নকৰক কেতিয়াবা যদি সঁচাকৈয়ে কিবা অঘটন ঘটিবলৈ লয়, অৰুণাচল প্ৰদেশত ইমান এই 136টা সৰু বৰ ডেম নিৰ্মাণ হৈ আছে, 116টাৰ কাম চলি আছে হ'ব পাৰে এতিয়া। যদি কিবা প্ৰকাৰে ক'ৰবাত অঘটন ঘটে, বিশেষকৈ ধৰক সোৱণশিৰি প্ৰকল্পৰ কথাই যদি আমি কওঁ, তেতিয়াহ'লে কি হ'ব পাৰে বাৰু? চাওক, সোৱণশিৰি প্ৰকল্পটো এজন ডেট আমাৰ দেশৰ আটাইতকৈ ডাঙৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট, 2000 মেগাৱাট, আৰু বনাই থকাবিলাক কমিশ্যনিং হোৱা নাই, গতিকে পিকচাৰত আহিব লাহে লাহে। কিন্তু সোৱণশিৰি প্ৰজেক্টটোৰ সৈতে মই 2010 চনৰ পৰা খুব ভালকৈ জড়িত, কাৰণ ৱাটাৰ পাৱাৰ মোৰ স্পেচিয়েল ছাবজেক্ট আছিল ইঞ্জিনিয়াৰিঙত। গতিকে একাডেমিক ইণ্টাৰেষ্টত আই ৱাজ ভেৰি মাছ এটাচড উইথ দিছ প্ৰজেক্ট ৱেন ব্ৰহ্মপুত্ৰ ব'ৰ্ড ৱাজ দেয়াৰ। অৰিজিনেলি ব্ৰহ্মপুত্ৰ ব'ৰ্ডে 1980ৰ পৰা 85লৈকে কামখিনি কৰিছিল আৰু জিঅ'লজিকেল ৰিপৰ্ট, DPR গোটেইখিনি বনাইছিলে। আৰু মোৰ একাডেমিক ইণ্টাৰেষ্টত সেই গোটেই ডকুমেণ্টছখিনি মই মোৰ অফিচত গোটাই ৰাখিছিলোঁ। কোনো ধৰণৰ অন্য ইণ্টাৰেষ্ট নহয় যে মই শিকিব লগা বহুত আছে। তাত গোটেই ইণ্ডিয়াৰ ইমিনেণ্ট চাইণ্টিষ্টখিনিৰ ছিগনেচাৰ আছে। জিঅ'লজিষ্টে কওক, জিঅ' চাইণ্টিষ্ট কওক, জিঅ' টেকনিকেল ইঞ্জিনিয়াৰ কওক, সেইখিনি মই ৰাখিছিলোঁ কাৰণে পিছলৈ যেতিয়া
চেঞ্জ হৈ গ'ল গোটেই কথাখিনি সেই ডকুমেণ্টখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যনত NHPCক দিয়া হ'ল কাৰণ NHPCক অল ইন অল কৰি দিলে যে তোমালোকে চব ঠিক ঠাক কৰি নিজে বনাই পেলাই কমিশ্যনিং কৰা সেইটো 2000 চনত দিলে তাৰপিছত তেওঁলোকে কি কৰিলে ব্ৰহ্মপুত্ৰ বৰ্ডৰ হেণ্ডঅভাৰ টেকিং অভাৰ লেটাৰখনো মোৰ লগত আছে ডকুমেণ্টছ মোৰ লগত A to Z আছে কেতিয়া হেণ্ডঅভাৰ কৰিলে কি কৰিলে চব ডকুমেণ্টছ মই গোটাই ৰাখিছিলোঁ কিন্তু একাডেমিক ইণ্টাৰেষ্টত মোৰ তেতিয়া একো ঘটনাও হোৱা নাই তাৰপিছত তেওঁলোকে কি কৰিলে তেওঁলোকে নিজাকে আকৌ এখন DPR বনালে DPR এইখন DPRৰ ওপৰত বেছ কৰি কমপ্লিট DPRখন চেঞ্জ কৰি পেলালে ইয়াৰ ওপৰত বেছ বহুত তথ্য তেওঁলোকে নল'লে ঠিক আছে সেইটো হ'ব পাৰে তেওঁলোকৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বহুত IITৰ ইঞ্জিনিয়াৰ আছে কৰিলে কৰি পেলাই আটাইতকৈ ডাঙৰ ঘটনাটো এতিয়া অলপ আগতে 27টা গ্লেচিয়াৰ লেকৰ কথা কৈছে এইটোতো সোৱণশিৰিত হ'বই মই গেৰেণ্টি দি ক'ব পাৰোঁ কিহৰ কাৰণে সোৱণশিৰিৰ অৰিজিনেল কনচেপ্ট যিটো ব্ৰহ্মপুত্ৰ বৰ্ডে কৰিছিলে সেইটো ছিংগল প্ৰজেক্ট আছিলে আৰু ৰকফিল্ড ডেম আছিলে 275 মিটাৰ হাইট ৰকফিল্ড আৰ্থকুৱেক জোনত তাৰমানে বহুত ৱেল বিহেভ কৰে কিন্তু মেচিভ যদি কংক্ৰিট ডেম কৰে তেতিয়াহ'লে এটা ক্ৰেক ওলালে গোটেইটো ক্ৰেক ডেমেজ হ'ব পাৰে তেওঁলোকে ৰকফিল্ডটো বাদ দি পেলাই গ্ৰেভিটি ডেম কৰিলে আমাৰ লোৱাৰ সোৱণশিৰিত কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি যেতিয়া ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা তেওঁলোকে লৈ পেলাই তেওঁলোকৰ DPRত এই গোটেই সোৱণশিৰি ৰিভাৰখনৰ 3টা ষ্টেজত তেওঁলোকে ডিজাইনটো কৰিলে আপাৰ ষ্টেজ 2000 মেগাৱাট সেইটো ডেমৰ হাইট গোটেইখিনি ডাটা মোৰ লগত এটা পাৰ্টিকুলাৰ হাইট দিলে আৰু তাতে ফ্লাড কুচনিং ৰাখিলে 15 মিটাৰ এক্সেছ ফ্লাডটো এনেকুৱা যদি হয় 15 মিটাৰ মানে বহুত হিউজ কোৱান্টিটি মিডিল ষ্টেজটো 1500 মেগাৱাট তাত ফ্লাড কুচনিং ৰাখিলে 10 মিটাৰ আৰু লোৱাৰ সোৱণশিৰি যিটো সাধাৰণতে ওপৰৰ পৰা ডিজাইন কৰে প্লেনিং কৰে কনষ্ট্ৰাকশ্যন তলৰ পৰা কৰে লোৱাৰ সোৱণশিৰিৰ ডেমটো ডিজাইন ডেমৰ হাইট ফিক্স কৰিলে কংক্ৰিট গ্ৰেভিটি ডেম 116 মিটাৰ একদম কাগজত লিখা আছে আৰু ফ্লাড কুচনিং 0 চাব দেই ফ্লাড কুচনিং 0 কিহৰ কাৰণে আৰু গোটেইকেইটা চাইমালটেনিয়াছলি একেটা পাৰ্টিয়ে চলাব লাগিব লিখা আছে গভৰ্ণমেণ্টৰ ক্লিয়াৰেঞ্চত ওপৰত যিহেতু 15 মিটাৰ আৰু 10 মিটাৰ আছে কুচনিং গতিকে যিমানে ছাৰপ্লাছ পানী নাহক তলৰ ডেমটোৰ ওপৰত নপৰে ইম্পেক্ট নহয় ঠিক আছে আৰু চেণ্ট্ৰেল ইলেক্ট্ৰিকেল অথৰিটিয়ে যেতিয়া 2003 চনত ক্লিয়াৰেঞ্চটো দিছে ক্লিয়াৰেঞ্চ লেটাৰখনো মোৰ লগত আছে তাতে তেওঁলোকে এই গোটেই কথাখিনি লিখিছে আৰু তিনিওটা ডেম চাইমালটেনিয়াছলি একেটা গ্ৰুপে অপাৰেট কৰিব লাগিব আদাৰৱাইজ কোনোবাই পানী নেৰিলে তলৰটো বন্ধ হৈ যাব গোটেই ডকুমেণ্টেৰী এভিডেঞ্চখিনি মোৰ লগত আছে 1 নম্বৰ গতিকে তাত পিছত মই খবৰ কৰিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টত যে ওপৰৰ ডেমকেইটাৰ তেতিয়া কনষ্ট্ৰাকশ্যন চলি আছে 2012-13 আন্দোলন চলি আছে সেই সময়তে কৰিলে বোলে নাই ওপৰৰ ডেমকেইটা আমি কোনোবা ৰিলায়েন্স নে কাৰোবাক দিছিলোঁ কিন্তু সেইটো কামটো উইথড্ৰ কৰা হ'ল তাৰমানে সেইকেইটা নাই গতিকে ইয়াতে 116 মিটাৰ ডেম যিটো হাইট আছিলে সেইটো তাৰমানে অলৰেডি বনাই বহুতখিনি পালেই এতিয়া মই কৈছোঁ ডেমৰ ডাউনষ্ট্ৰীম ইম্পেক্টৰ কথা চিন্তা কৰি লাভ নাই প্ৰথমতে ডেম এণ্ড আপষ্ট্ৰীমটো ছেফ হ'ব লাগিব সেইখিনি যদি আনছেফ হয় তেতিয়াহ'লে ডাউনষ্ট্ৰীমটো ইম্পেক্ট হ'বই এতিয়া আটাইতকৈ মেজৰ পইণ্ট এটা আজি আপোনালোকক আকৌ এবাৰ মই দোহাৰিছোঁ ব্ৰহ্মপুত্ৰ বৰ্ডে যেতিয়া আপোনাৰ ছাৰ্ভে কৰিছিলে তেওঁলোকে কৈছিলে ডেমৰ এক্সিছটো য'ত ফিক্স কৰিছিলে মই বহুতবাৰ গৈছোঁ তেতিয়া ডেমৰ এক্সিছটো য'ত ফিক্স কৰিছিলে তাৰ যি ডেমে নবনাওক হাৰ্ডেষ্ট যিটো ৰক য'ৰ ওপৰত ডেমটো বহিব এংকৰিং কৰিব সেইটো 17 মিটাৰ তলত আছে ফ্ৰম দ্য বেড লেভেল অফ দ্য ৰিভাৰ সোৱণপুৰী ঠিক আছে 17 মিটাৰলৈকে যাব লাগিছিল কিন্তু পিছত মই গম পালোঁ NHPCয়ে যিটো ডেম বনালে ফাউণ্ডেশ্যন বনাই ওপৰলৈকে মোৰ লগত ফটোগ্ৰাফ আছে পানীৰ ওপৰত উঠি আহিল তেওঁলোকে মাত্ৰ 9 মিটাৰ ডেপ কৰিলে দেয়াৰ ইজ এ গেপ বিটুইন ডেম ফাউণ্ডেশ্যন এণ্ড হাৰ্ডেষ্ট ৰক 7 মিটাৰ 7 মিটাৰ নহয় ৰিক্স মানে থাকিলেই ভয়ংকৰ ৰিক্স তাৰপিছত মই কওঁ ন গ্ৰেভিটি ডেম বনালে তাৰপিছত আকৌ তেওঁলোকে মাজে মাজে বিজ্ঞাপন দিলে ডেমৰ তলেৰে পানী নসৰকিবলৈ এতিয়া মোৰ প্ৰশ্নটো হ'ল ডেমৰ তলেৰে পানী সৰহকৈ কিয়
ডাঙৰ ডাঙৰ বিজ্ঞাপন অসমৰ ৰাইজৰ কাৰণে আমি ডেমৰ আপষ্ট্ৰীমত 80 চেণ্টিমিটাৰ ডেপ্থ আৰু 60 মিটাৰ ডেপ্থৰ এখন কাট অফ ৱাল বনাইছোঁ মোৰ লগত পেপাৰ কাট আছে ডেমৰ ডেপ্থ হ'ল ফাউণ্ডেশ্যনৰ ডেপ্থ হ'ল 8 মিটাৰ আৰু কাট অফ ৱাল হ'ল 50 মিটাৰ সেইও এটা ডেমেই প্ৰেক্টিকেলি তাৰমানে ডমৰ তললৈ পানী নহৰিকিবলৈ আমাক মানে বুৰ্বকৰ নিচিনা সজালে তাৰপিছত ক'লে যে আমি বনাইছোঁ মই তেতিয়া সুধিলোঁ কোনে বনালে কেতিয়া বনালে গোটেই ডাটাখিনি মোক দিয়ক তাৰপিছত তেওঁলোকে ৰিপ্লাই দিছে মোৰ লগত এতিয়াও আছে নহয় আমি বনাম বুলি ভাবিছোঁ কিমান ক্ৰিটিকেল ভয়াৱহ ভৱিষ্যত নহয় যদি ডেমটোৱে আনছেফ হয় আৰু ডেমৰ প্ৰপৰ্শ্যন চাব দেই উইথ ৰেফাৰেঞ্চ টু দ্য হাইট ফ্ৰম দ্য বেড লেভেল জেনেৰেলি বেজ উইথটো 80% থাকে গতিকে 116 মিটাৰটোত ক'ৰবাত 100 মিটাৰমান থাকিব লাগিছিল প্ৰথম প্ৰপ'জ কৰোঁতে তেওঁলোকে জানে যে ডেমৰ ফাউণ্ডেশ্যনৰ ডেপটো ধৰা পৰি গ'ল মই উলিয়াইছিলোঁ প্ৰথম তেওঁলোকে 135% কৰিলে 135 মিটাৰ এতিয়া কিমান কৰিছে জানানে মই যেতিয়া গোটেই বস্তুটো এক্সপ'জ কৰি দিলোঁ ওপৰৰ ডেমকেইটাতো নায়েই হোৱা এতিয়ালৈকে এতিয়া 275 মিটাৰ ডেমৰ শ্বেপটো গৈ পেলাই এনেকুৱা হৈ গ'ল এটা মস্ত ঘোঁৰা এটাৰ নিচিনা হৈ গ'ল এনেকুৱা প্ৰজেক্ট পৃথিৱীত কিজানি এনেকুৱা আনহেল্ডি প্ৰজেক্ট একো নাই ইট ইজ এ কাইণ্ড অফ ৰিট্ৰ'ফিটিং আমি যিটো বিল্ডিঙৰ ৰিট্ৰ'ফিটিং কৰি কওঁ আনহেল্ডি প্ৰজেক্ট এটা হৈ আছে আৰু যিটো কথা এতিয়া হৈছে নেপালত এনেকুৱা যদি ক্লাউড বাৰ্ষ্টে কওক বা গ্লেচিয়াৰ মেল্টিং এইটোতো ডাইৰেক্টলি কানেক্টেড উইথ হিমালয়ান ৰিজন এনেকুৱা যদি হয় তেতিয়া অসমৰ আগতেই প্ৰেডিক্ট কৰিছে যোৰহাটলৈকে ডুবি যাব উইদিন এ ছেকেণ্ড 10 মিটাৰলৈকে পানী উঠিব এনেকুৱা সম্ভাৱনা 100% আছে যিহেতু অৰিজিনেল ডেমটোৱে নট প্ৰপাৰ বুজিছোঁ মই ধন্যবাদ জনাইছোঁ খাটনিয়াৰ ডাঙৰীয়াক এইখিনি বক্তব্য ৰখাৰ কাৰণে মই ডক্টৰ ডেকা বৰুৱাৰ কাষলৈ আকৌ আহিছোঁ হিমবাহ হ্ৰদৰ বিস্ফোৰণৰ ফলতে যে এই ঘটনাটো ঘটিছে এতিয়া মোটামুটি সকলোৱে সেই কথাটোৱেই মানে উল্লেখ কৰিছেই আৰু সেইটোৱে চাগে ওলাবগৈ বিভিন্ন কাৰক থাকিব কিন্তু এইটো মেইন যে সেইটো কাৰক সেইটো হয় আপুনিও কৈছে সেইটোও কৈছে বা ডক্টৰ দাসেও কৈছে এতিয়া ধৰক 14টা হাইড্ৰ' পাৱাৰ প্ৰজেক্ট তাত নিঃশেষ হৈছে বুলি নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে এটা দুটা নহয় 14টা তেখেতে নিজে কৈছে এই যে মই আপোনাক দেখুৱাইছিলোঁ এতিয়াও এখন উইণ্ডত মই দেখুৱাব পাৰোঁ যে যিটো আপুনি চাব ওপৰৰ পৰা যেতিয়া পানীটো আহিছে যিটো এটা প্ৰকল্প আছিল তাত পানীটো বগা তেতিয়ালৈকে বগা তাৰপিছত যেতিয়া তললৈ আহি আছে লাহে লাহে ডেমৰ পানী এটা আছে সেই আমি যদি উইণ্ডখনত দেখুৱাব পাৰোঁ এটা ডেম এটা আছিল সৰুকৈ সেই ডেমটো এইটো ইয়াৰ পিছত আপুনি চাব ওপৰত দেখিলে পানীটো কমপ্লিট বগা তেতিয়ালৈকে আৰু এতিয়ালৈকে চাব আপুনি বগা পানীয়ে পানীটো চাব এয়া এতিয়া পানীটো ঘোলা হৈ যাব আৰু লাহে লাহে এই বগা পানীটো এতিয়া শেষ হ'ব ৰঙা পানীলৈ অলপ পিছতে ৰূপান্তৰ হ'ব এতিয়া মোৰ কথা হ'ল যে নেপাল এখন চীনৰ বন্ধু ৰাষ্ট্ৰ আছিল চীনেতো গম পাইছিল তাত চাগে এনেকুৱা এটা অঘটনৰ কথা নেপালক কিয় নক'লে তেনেহ'লে মানে এই যোনটো স্খলন ঘটিছিল মানে হিমবাহৰ সেইটো আপোনাৰ গাইৰং কাউণ্টি বুলি এটা জেগা আছে টিবেটৰ সেই তাত স্খলনটো হৈছিল তো সেইটো বগা পানীটোৰ পিছত এইটো ৰূপ লৈছে হয় 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 এইটো ৰূপ লৈছে তেতিয়া স্খলনটো তেতিয়া টিবেট সেই গাইৰং কাউণ্টিত হৈছিল তো সেইটো সময়ত যেতিয়া চাইনাই গম পাইছিল যে তাতে এনেকুৱা স্খলন ঘটিছিল আৰু লেণ্ডে ৰিভাৰখনত গৈ কিনে পৰিছিল তাত সেইটোৰ ফলত মানে কি আপোনাৰ এটা চাৰ্জ অফ ৱাটাৰ পানী মানে ইমান ঢৌ আহিছে তো সেইটো আচলতে মানে চাইনাই সেইটো আপোনাৰ মানে ইনফৰমেশ্যনটো আপোনাক মানে নেপালক দিব পাৰিলে হয় আপোনাক সেই ধৰি লওক আপোনাৰ তাৰ পৰা যোনবিলাক পানী আহিছে আপোনাৰ লেণ্ডে ৰিভাৰৰ পৰা আপোনাৰ আহিছে আপোনাৰ কোচি ৰিভাৰলৈকে চ' সেইটোৰ এটা ডিষ্টেঞ্চ আছে নিয়েৰলি 20-30 মিটাৰ তো ইমান কিলোমিটাৰ তো ইমান কিলোমিটাৰ যদি আপোনাৰ ডিষ্টেঞ্চ কাভাৰ কৰিছে তো এটা সময় পাইছে তাৰ পৰা চ' সেইটো সময়ত যদি এটা আপোনাৰ নেপালত যদি ফ্ৰেণ্ডলি কাণ্ট্ৰি হয় তেখেতে এটা আগজাননী দিব পাৰিলে হয় নে নেপালক দিছিলে বা যদি নেপালে আমাৰ নিচিনা কৰিলে বা আমাৰ যেনেকৈ নাগালেণ্ডত আমাৰ শিৱসাগৰৰ জিলাক ডিচিক কৈছিলে
কিন্তু আমাৰ DCয়ে নিজৰ মাজতে ৰাখি থৈ দিলে পাব্লিকক আমাৰ নজনালে নেপালতো তেনেকুৱা যদি হৈছে নাই এই বৰ্তমান যোনবিলাক আমাৰ ৰিপৰ্ট আহিছে ৰিপৰ্টবিলাকত কোৱা মতেতো নেপালৰ আপোনাৰ কিছুমান মিনিষ্টাৰে মানে উল্লেখ কৰিছে যে সিহঁতৰ কোনো ধৰণৰ ইনফৰমেশ্যন নাই সেইটো হয় মই ডক্টৰ দাস যদি আপুনি শুনি আছে মই আকৌ আপোনাৰ কাষলৈ গৈছোঁ এটা খবৰ আহিছে যে সেইটো বেইজিঙৰ পৰা আহিছে যে 72 ঘণ্টা চীনে এটা সতৰ্কবাণী দিছে যে হাই এলাৰ্ট জাৰি কৰিছে তিব্বত নেপাল সীমান্তত এটা কৃত্ৰিম হ্ৰদ ভাঙি পৰাৰ আশংকা থকা বুলি বেইজিঙৰ পৰা এটা বিবৃতি দিছে আৰু তেওঁলোকে কৈছে যে তিব্বত নেপাল সীমান্তত এটা প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা ঘনীভূত হৈছে আৰু 72 ঘণ্টাৰ ভিতৰত সেইটো ভাঙি পৰিব পাৰে বুলি কৈছে যে কৃত্ৰিম যিটো হ্ৰদ যিটো লেক তাত আৰু এটা আছে বুলি কৈছে তাৰ ওপৰত এতিয়া যিটো খহিলে তাৰ ওপৰত আছে বুলি কৈছে ইতিমধ্যে তেওঁলোকে চৰকাৰী চীনৰ যিটো সংবাদ মাধ্যম CCTV তাতো এটা ৰিপৰ্ট কৰিছে যে বেইজিং কৰ্তৃপক্ষই এইটো জনাইছে যে সেই হ্ৰদটোত প্ৰায় 20 লাখ কিউবিক মিটাৰ পানী জমা হৈ আছে আৰু ইতিমধ্যে উপচি পৰিছে বতৰ বিজ্ঞানৰ তথ্য অনুসৰি আগন্তুক 3 দিনত সেই হ্ৰদটোত আৰু অতিৰিক্ত 30 লাখ কিউবিক মিটাৰ পানী যোগ হ'ব যাৰ ফলত যিকোনো মুহূৰ্তত ভাঙি এটা ভয়ংকৰ ধ্বংসলীলা চলাব পাৰে তাৰ ওপৰত আছে এইটো বেইজিঙৰ পৰা দিয়া এটা খবৰ যদি সেইটো হ'বলৈ যায় তেতিয়াহ'লে দেখোন আৰু ভয়ংকৰ পৰিৱেশৰ মুখামুখি হ'বলৈ গৈ আছে হয় এইটো সঁচা হ'ব পাৰে কাৰণ এই কেইবাটাও বৈজ্ঞানিক সংস্থাই এনে এটা সন্দেহ প্ৰকাশ কৰিছে তাৰমানে এবাৰ যিমান ডাঙৰ হ'ল পানীটো হয় এই নেপালৰ সেইটো তাৰমানে এতিয়াও ভালকে মানে অলপ মানে ভালকে এক্সপ্লেইন কৰিব পৰা হোৱা নাই তেওঁলোকে ভাবিছে যে ইয়াত এই আমি যিটো গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড বুলি কৈছো হয় তাৰ কিছু ক্যাৰেক্টাৰিষ্টিক্স আছে কিন্তু মূল কথাটো হৈছে যে এইটো যিটো তেওঁলোকে ক'লে যে আইচ ৰক এভালাঞ্চ হয় সেইটোৱে এটা যিটো কৃত্ৰিম বেৰিয়াৰৰ সৃষ্টি কৰিলে হয় এনে ধৰণৰ ঘটনা হিমালয়ত প্ৰায় হৈ থাকে গতিকে যিটো আমি কওঁ যে এটা নেচাৰেল ডেম সৃষ্টি হ'ল আৰু তাৰ সিফালে বহু পৰিমাণে এটা ডাঙৰ জলাধাৰৰ সৃষ্টি হ'ল হয় আৰু তাৰ পৰাও পানী আহিলে হয় কিন্তু গোটেইখিনি পানী অহা নাই ইচিমোডৰ বিজ্ঞানীয়ে কৈছে যে গোটেইখিনি পানী অহা নাই হয় সেইকাৰণে এটা সেকেন্ডাৰী মানে ফ্লেশ এটা হ'ব পাৰে যদি চীনৰ চৰকাৰে তেনেকুৱা এটা কথা কৈছে হয় তেতিয়াহ'লে এইটো খুব সিৰিয়াছলি ল'ব লগা বিষয় তেওঁলোকে কৈছে আৰু এতিয়া যদি আগতীয়াকৈ কৈছে এতিয়া কিছু ব্যৱস্থা ল'লে হয় তেওঁলোকে 72 আৱাৰ্ছৰ কথা কৈছে মানে 72 ঘণ্টাৰ ভিতৰত ভাঙি পৰিব পাৰে বুলি কৈছে যে আপুনি যিটো বেৰিয়াৰৰ কথা কৈছে বেৰিয়াৰ লেকটোৰ এই যে 20 লাখ কিউবিক পানী জমা হৈ আছে বুলি কৈছে তাৰমানে আহি থকা এই 3 দিনত তাত 30 লাখ কিউবিক পানী জমা হ'ব বুলি কৈছে আৰু ইতিমধ্যে তাত লিকেজৰ কথা কৈছে যে ইতিমধ্যে লিক হৈছে যদি সেইটো হয় তেতিয়াহ'লে এইটো ভাগিবই এইটোতো কম বেছি পৰিমাণে ভাগিবই কিন্তু এতিয়া যিহেতু মানুহে গম পালে মানুহে বহুখিনি ব্যৱস্থা ল'ব পাৰিব এতিয়া যেনেকৈ নদীৰ পাৰৰ পৰা গোটেই মানুহবোৰ এতিয়া আপুনি ৰিলোকেট কৰিব পাৰিব হয় গতিকে মানে মানুহ মৰাৰ সংখ্যাটো বহু পৰিমাণে কমি যাব ইয়াত মই ডেকা বৰুৱাক এটা কথা সুধিছিলোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ লছ হ'ব মই ডেকা বৰুৱাক সুধিছিলোঁ যে চীন এখন নেপালৰ বন্ধু ৰাষ্ট্ৰ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত বাৰু বেলেগ হ'ব পাৰে কিন্তু নেপালৰ ক্ষেত্ৰতো বন্ধু ৰাষ্ট্ৰ হিচাপে তেওঁলোকেতো এইটো ইনফৰমেশ্যন নেপালক জনাব লাগিছিল নেপালৰ কোনো এগৰাকী মন্ত্ৰীয়ে কিন্তু এতিয়ালৈকে স্বীকাৰ কৰা নাই তেওঁলোকৰ আপোনাৰ পৰিৱেশ মন্ত্ৰীগৰাকীও আনকি এতিয়ালৈকে এইটো স্বীকাৰ কৰা নাই যে ইনফৰমেশ্যন পোৱা বুলি আপুনি কি বুলি ভাবে যে চীনেতো এতিয়া কিন্তু এই খবৰটো দিছে কিন্তু এতিয়া এই খবৰটো দিছে হয় কাৰণ এই যে যদি আমাৰ লেণ্ডশ্লাইড ডেমৰ সৃষ্টি হয় এইটো তৎক্ষণাত সৃষ্টি হয় তৎক্ষণাত ভাগি নাযায় হয় 24, 48, 72 ঘণ্টা আপুনি সময় পাব হয় সেইটো ভালকে চাই চিটি তাৰ পৰা কি হ'ব পাৰে তাৰ ফলত ডাউনষ্ট্ৰীমত কি হ'ব পাৰে
সেইখিনি খবৰ দিবলৈ যথেষ্ট সময় আপুনি পাইছে, হয় হয় কিন্তু তথাপিও কিয় দিয়া নাই এইটো এটা চিন্তনীয় কথা। হয় আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰতো চীনে আগতে এনেকুৱা কৰিছে। আপোনালোকৰ যদি মনত আছে 2017 চনৰ নৱেম্বৰত আমাৰ চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ উজনি অসমত পানী যে খুব ঘোলা হৈ গৈছিল, হয় হয় আছে মনত। তাৰপিছত এবছৰৰ পিছত আকৌ হঠাৎ এটা মানে হেৰি আহিল যে মানে হঠাৎ ওপৰৰ পৰা পানী নামি আহিব পাৰে। এবছৰৰ আগতে সেইটো ৱাৰ্ণিং নিদিলে, এবছৰৰ পিছত কিন্তু চীনে সেইটো ৱাৰ্ণিং দিলে। হয় গতিকে সেইটো কি ধৰণৰ তেওঁলোকৰ মানে ডিপ্ল'মেচি তাত লুকাই আছে এইটো বুজিবলৈ টান। হয় এতিয়াও তেনেকুৱা হ'ব পাৰে, প্ৰথমটো নিদিলে কিন্তু ছেকেণ্ডটো দিছে, কাৰণ এতিয়া ধৰক আমেৰিকাৰ পৰা ধৰি সকলো এই ক্ষেত্ৰত সজাগ হৈ গ'ল, সকলোৱে যিহেতু এতিয়া মনিটৰ কৰিছে, সকলোৱে চকু এতিয়া যিহেতু একেবাৰে তকৈ চীনৰ বা নেপালৰ এই ঘটনাটোৰ ওপৰত পৰিছে, গতিকে চাগে এতিয়া ইণ্টাৰনেশ্যনেল এটা প্ৰেছাৰ আহিবৰ কাৰণেও চীনে হয়তো আগতীয়াকৈ এইটো কথা জনাই দিছে চাগে। তেখেতৰ লগত হয়তো সংযোগ বিচ্ছিন্ন হৈছে আকৌ। মই দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই খাটনিয়াৰ ডাঙৰীয়া, শেষত আমি অনুষ্ঠানটো একদম শেষ কৰিম, 1 মিনিট সময়। আপুনি কি বুলি ভাবে যে কেতিয়াও নাহক, আমি অসমত উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা ঘটনা আমি নঘটক, আমি সেইটোৱে আশা কৰিম, কিন্তু ধৰক আমাৰ অৰুণাচল আৰু ছিক্কিম উত্তৰ পূৰ্বাঞ্চলৰ দুখন খুব স্পৰ্শকাতৰ ৰাজ্য কিন্তু আছে যে এনেধৰণৰ ঘটনাৰ বলি হ'বলগীয়া হ'ব পাৰে। নাই নাই এইটো একদম 100%। না আমাৰ মানুহ কিমান সজাগ, তাৰমানে মই সেইটো কথা কৈছোঁ। সজাগ মানে কি, জিঅ'লজিকেলি আৰু জিঅ'গ্ৰাফিকেলি তেওঁলোকৰ যিটো জোনত তেওঁলোক আছে, হয় ইয়াত যিকোনো মুহূৰ্তত যিকোনো এটা ডিজাষ্টাৰ হ'ব পাৰে। সেইটো কাৰণে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক, তেওঁলোকৰ কনচাৰ্ণ অফিচাৰবিলাক কিমান কনচাৰ্ণ সেইটোতো অলপ ডাউটফুল। কাৰণ কথা হ'ল কি, নেচাৰেল কেলামিটিজে কেতিয়াও আগজাননী নিদিয়ে, বিশেষকৈ কিছুমানৰ আগজাননী আছে, কিন্তু মই যদি ছিকিমক, আপুনি যিহেতু কৈছে ছিকিমক লৈ গোটেই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য, এইটো মষ্ট চিভিয়াৰ আৰ্থকুৱেক জ'ন 5, যিকোনো মুহূৰ্তত এটা ভূমিকম্প হ'ব পাৰে। আমাৰ এতিয়া ধৰক কুৰিচুৰ আমাৰ যিটো ঘটনা, আমাৰতো চকুৰ আগত আমাৰ প্ৰমাণ এটা আছে। গতিকে আমাৰ নেচাৰেল ডিজাষ্টাৰ যিখিনি আছে, যেনে 1 নম্বৰতো মই টপ প্ৰায়ৰিটি ভূমিকম্প বুলি ক'ম। আমি কথা পাতি থাকোঁতেও আমি ওলাব পাৰোঁ নে নাই ঠিক নাই। তাতে আকৌ কোনোবা এজনে প্ৰেডিকশ্যন কৰি দিলে যে আগষ্টৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখৰ ভিতৰত 8.6 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প হ'ব, কটন ইউনিভাৰ্চিটিৰ একেবাৰে এক্সপিৰিয়েঞ্চ মানুহ এজনে কোৱা বুলি এতিয়া ওলাই আছে গোটেইখিনি। তেওঁ ইমানেই যদি এক্সপাৰ্ট, এই যে ইণ্ডোনেছিয়াত হ'ল, ফিলিপাইনত হ'ল, সেইবিলাক কিয় কৰিব নোৱাৰিলে? মানে কথাবিলাক মই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ কথা কৈছোঁ, এজনে কৈ দিলে। আৰু ফেচবুকত এনেকুৱালৈকে মই ফটো তুলি থৈছোঁ, একেজন মানুহ কটন ইউনিভাৰ্চিটিৰ এটা নাম দিলে বৰ্ডলৈ, আকৌ একেখন ফটোৱে আকৌ কিবা গদাধৰ তালুকদাৰ বুলি দিছে, ফেচ এখনেই। আপুনি কি এনেকুৱা যদি এক্টিভিটিজ হয়, নেচাৰেল ডিজাষ্টাৰ লাইক আপোনাৰ বানপানীয়ে হওক, ভূমিকম্পই হওক, ক্লাউড বাৰ্ষ্ট হওক, আমি এইবিলাক প্ৰেক্টিকেলি হিউমেন ক্ৰিয়েটেড। আমি পৃথিৱীখন ইমান ধ্বংস কৰিছোঁ, ইমান আনষ্টেবল কৰিছোঁ, যাৰ কাৰণে গ্ল'বেল ৱাৰ্মিং হৈছে, আপোনাৰ ক্লাউড বাৰ্ষ্টটো হৈয়ে আছে। গতিকে আমি বহুত সজাগ হ'বৰ হৈ গ'ল, আৰু ভগৱানে আমাক ৱাৰ্ণিংবিলাক দি আছে। একদম। মই ডেকা বৰুৱা, খাটনিয়াৰ ডাঙৰীয়া, আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। শৰ্মা ছাৰ আছিল ডিব্ৰুগড়ৰ পৰা, আৰু ডক্টৰ পাৰ্থজ্যোতি দাস তেখেতো আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। মই চাৰিওগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। নেপালৰ ঘটনাটোৰ আলমত আমি শিকিবলগীয়া বহুতখিনি আছে। এই বিভীষিকাৰ পৰা আমি যদি অলপো শিক্ষা নলওঁ, সচেতন নহওঁ, সজাগ নহওঁ, তেতিয়াহ'লে কিন্তু আমাৰো বিপদ অনিবাৰ্য। সেইদিন নাহক, সেই আশা কৰি আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।